নমস্কাৰ, মই মনালিছা গগৈ। হিতাধিকাৰী ৰাজনীতিয়ে অসম চৰকাৰক মানে বৰ্তমানৰ যিখন বিজেপি চৰকাৰ আছে এই চৰকাৰখনক পুনৰবাৰ ক্ষমতাত অহাত কিমান সহায় কৰিব বুলি আপোনালোকে ভাবে? আমি সকলোৱে ভাবোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 1,30,00,000 হিতাধিকাৰী সৃষ্টি কৰিছে এইবাৰ বাজেটত, নতুন বাজেটত। আৰু আমি মানুহ আছোঁ 3,30,00,000। 2 লাখ মানুহে আমি হিতাধিকাৰী নহয়, তথাপিও আমি বিভিন্ন ধৰণে আকৌ হিতাধিকাৰী তালিকাতেই আছোঁ। কাৰণ আজিকালি ৰাসত পইচা দিয়ে, বিহু ফাংচন কৰিবলৈ পইচা দিয়ে, বিভিন্ন ধৰণৰ তেনেকুৱা যিবোৰ ৰাজহুৱা কামত পইচা দিয়ে। গতিকে সেইবিলাকত যেতিয়া আমি মেম্বাৰ হিচাপে বা আমি সেই মানে ফেষ্টিভেলটোৰ লগত আমি জড়িত হৈ থাকোঁ, গতিকে আমিও ইনডাইৰেক্টলি পৰোক্ষভাৱে নহয় পৰোক্ষভাৱে আমি তাত হিতাধিকাৰী হিচাপে আছোঁ। কিন্তু ডাইৰেক্টলি হিতাধিকাৰী মুখ্যমন্ত্ৰীয়ে সৃষ্টি কৰিছে এইবাৰ 1,30,000। তাৰে আপোনালোকে গমেই পাইছে যে 37,20,000 হ'ল অৰুণোদয় হিতাধিকাৰী, আৰু বাকীবোৰ নিযুত মইনা, উদ্যমিতা, মহিলা উদ্যমিতা আঁচনি, লাখপতি বাইদেউৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আছে। সেই সকলোবোৰ কিন্তু হিতাধিকাৰী। আৰু এই হিতাধিকাৰী যেতিয়া বেছি হৈ যায় তেতিয়া আমি সাধাৰণতে দেখিছোঁ মধ্যপ্ৰদেশ, আপোনালোকে কওক ৰাজস্থান কওক, মহাৰাষ্ট্ৰ কওক বা দিল্লী কওক, সকলোতে হিতাধিকাৰী এটা বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে আৰু হিতাধিকাৰীয়ে জিকাই আহিছে প্ৰতিটো নিৰ্বাচনত বিজেপি। গতিকে এইবাৰ সকলোৱে ভাবিছে যে 2026টো একেবাৰে বিজেপিৰ কাৰণে সহজ হৈ যাব, কাৰণ তেওঁলোকৰ হিতাধিকাৰীৰ তালিকাখন এইবাৰ আৰু দীঘল হৈ গ'ল আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিদিনেই হিতাধিকাৰীক লৈহে মাথা মাৰি আছে। আনকি আজি আপোনালোকে গম পাই চাগে তিনিচুকীয়াৰ ফালে এটা প্ৰটেষ্ট হৈছে অৰুণোদয় হিতাধিকাৰী, যিসকল বিজেপিৰ সমৰ্থক বা বিজেপিৰ মিটিং মাটাঙলৈ যায় তেওঁলোকক হিতাধিকাৰী তালিকাত অন্তৰ্ভুক্ত কৰিছে। বাকী বেলেগ দলৰ মানুহবিলাকক তাৰ পৰা নামটো কাটি দিয়া হৈছে। আৰু হিতাধিকাৰী নামত আকৌ ৱাৰ্ড মেম্বাৰ বা এনেকুৱা বুথ কমিটিৰ মানুহে পইচাও লৈছে। এতিয়া কথা হ'ল, প্ৰকৃতাৰ্থত হিতাধিকাৰীয়ে জয়ী কৰাত সহায় কৰে নে নকৰে? আপোনালোকক মই দুটা তথ্য দিওঁ। প্ৰথম তথ্যটোৱে হ'ল যে অন্ধ্ৰপ্ৰদেশৰ বৰ্তমানৰ তাত চৰকাৰ চলি আছে চন্দ্ৰবাবু নাইডুৰ আগত তাত আছিলে জগনমোহন ৰেড্ডিৰ চৰকাৰ। জগনমোহন ৰেড্ডি আছিলে YSR কংগ্ৰেছ বুলি, যিটো YSR কংগ্ৰেছ আছে, কংগ্ৰেছৰে এটা পাৰ্ট হয়। সেই দলটো এসময়ত কংগ্ৰেছৰ পৰা ভালি যোৱা, আৰু সেই কংগ্ৰেছৰ চৰকাৰ আছিল, মানে YSR কংগ্ৰেছৰ চৰকাৰ আছিল জগনমোহন ৰেড্ডি। আপোনালোকে ভিতৰত যদি চাৰ্চ কৰে দেখিব তেওঁ খুব জনপ্ৰিয় আছিলে সেইটো সময়ত। যেতিয়া তেওঁ শাসন চলাই আছিলে তেতিয়া তেওঁ যথেষ্ট জনপ্ৰিয় আছিলে। এইটো কাৰণেই তেওঁ জনপ্ৰিয় আছিলে, তেওঁ যেতিয়া 2019 চনত যেতিয়া তেওঁ ক্ষমতালৈ আহিছিলে তেতিয়া তেওঁ অহাৰ লগে লগে আৰম্ভ কৰি দিছিলে হিতাধিকাৰী আঁচনি। হিতাধিকাৰী আঁচনি মানে তেওঁ এনেকুৱাকৈ আমাৰ যিগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তাতকৈ বহু গুণৰ ওপৰৰ হিতাধিকাৰী তেওঁ হেৰি কৰিছিলে। আমাৰ মুখ্যমন্ত্ৰীয়ে বিশেষকৈ টাৰ্গেট কৰিছে মহিলাসকলক, কিন্তু তেওঁ সেই জগনমোহন ৰেড্ডিয়ে যিসকল মাতৃয়ে, তাৰমানে অন্ধ্ৰপ্ৰদেশৰ যিসকল মহিলাই নিজৰ সন্তানক স্কুললৈ বিদ্যালয়লৈ পঠায় তেওঁলোককো দিছিলে এটা ভাত্তা, মানে হিতাধিকাৰী বনাইছিলে। তেওঁলোকৰ সাগৰৰ পাৰৰ যিহেতু জেগা ৰাজ্য, গতিকে তাত মাছমৰীয়া আছিলে, মাছমৰীয়াসকলৰ কাৰণে আছিলে। সকলো হোকাৰ যিসকলে পেপাৰ ঘৰে ঘৰে ডিষ্ট্ৰিবিউট কৰে তেওঁলোকৰ কাৰণেও আছিলে, যিবোৰ আমাৰ মুখ্যমন্ত্ৰী এতিয়ালৈকে অন্ততঃ পুৰুষক হিতাধিকাৰী বনোৱাত আমাৰ মুখ্যমন্ত্ৰীগৰাকী অলপ পিছ পৰি আছে। কিন্তু জগনমোহন ৰেড্ডিয়ে পুৰুষ মহিলা সকলোকে হিতাধিকাৰী বনাই একেবাৰে তালিকা সম্পূৰ্ণ কৰি থৈ দিছিলে। অন্ধ্ৰপ্ৰদেশত যদি আপোনালোকে পপুলেশ্যনটো চাই তাত 9,55,00,000 আমাৰ আপোনালোকে গমেই পায় যে আমাৰ যিটো চেঞ্চাছ হ'ব লাগিছিল সেই চেঞ্চাছটো ইণ্ডিয়াত হোৱা নাই 10 বছৰ। তথাপিতো এতিয়া এটা যিটো লামচাম হিচাপ আমাৰ যেনেকৈ 3,30,00,000 বুলি কওঁ, তেনেকৈ তেওঁলোকৰ 9,55,00,000 মানুহ আছে। কিন্তু তেওঁৰ হিতাধিকাৰী সংখ্যাটো আকৌ 12 কোটি, মানে 9,55,00,000ৰ 12 কোটি তেওঁ হিতাধিকাৰী বনাইছে। অংকটো অকণমান বুজিবলৈ টান হয়, ঘপকৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাবিব আপোনালোকে 9,55,00,000ৰ পৰা 12 কোটি কেনেকৈ হ'ল। মানে একেজন মানুহেই 4-5টা আঁচনিৰ হিতাধিকাৰী হৈছে। আমাৰ ইয়াত যেনেকৈ ধৰি লওক অৰুণোদয় হিতাধিকাৰীগৰাকীক লাখপতি বাইদেউ হ'ব পাৰিছে, বা ধৰি লওক উদ্যমিতাটো সোমাইছে, এনেকুৱা ধৰণৰ
হোৱাৰ স্কোপটো অকণমান কম, কাৰণ অৰুণোদয় হিতাধিকাৰীটো আপোনাৰ 1250 টকা, তাৰোপৰি দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক দিয়া হয়। ইফালে আকৌ ইটো যিটো আপোনাৰ উদ্যমিতা আঁচনি যুৱক যুৱতীসকলৰ কাৰণে যিটো দিছে, সেইটোত আকৌ এইটো নোসোমায়, কাৰণ তেওঁলোকৰ শিক্ষাৰ কথাটো আহি যায়। এনেকুৱা ধৰণে কিছুমান আমাৰ ইয়াত আছে, কিন্তু তাত আকৌ সেইটো নাছিল। সেইটো একে ঘৰ মানুহৰে একেগৰাকী মানুহেই বহুত ধৰণৰ আঁচনিৰ দ্বাৰা লাভান্বিত হৈছিল। তাৰপিছত আপোনালোকে গম পায় যে জগনমোহন ৰেড্ডি কেনেকৈ পতন হ'ল। জগনমোহন ৰেড্ডি হাৰি গ'ল নিৰ্বাচনত, আৰু হাৰি যোৱাৰ লগে লগে এইবাৰ চন্দ্ৰবাবু নাইডুৰ চৰকাৰ হ'ল। চন্দ্ৰবাবু নাইডুৰ কথাটো আপোনালোকে জানেই যে ইলেকশ্যনৰ 6 মাহমান আগলৈকে বিজেপিয়ে তেওঁক কাৰাগাৰতে থৈছিল, তেওঁ এৰেষ্টো হৈছিল। আৰু সেই চন্দ্ৰবাবু নাইডুক পৰাস্ত কৰাৰ আগতে যেতিয়া জগনমোহন ৰেড্ডি আছিল, আৰু তাৰ আগৰটো কাৰ্যকালত চন্দ্ৰমোহন আমাৰ নাইডু মানে বিৰাট এজন পপুলাৰ মুখ্যমন্ত্ৰী আছিল তাৰে অন্ধ্ৰপ্ৰদেশৰ। তেওঁ গোটেই মানে এটা হাইটেক কথা বতৰা চিন্তা চৰ্চা কৰিছিল। আমাৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ ধৰি লওক ছেটেলাইটৰ কথালৈকে ভাবিছে, তেওঁ ছেটেলাইটৰ কথা নাভাবিলেও তেওঁ একেবাৰে বেলেগ ধৰণৰ এটা বৈপ্লৱিক পৰিৱৰ্তনৰ সূচনা কৰিম বুলি তেতিয়া ভাবিছিল। কিন্তু সেই পিছৰবাৰ তেওঁ হাৰি গ'ল। হাৰি এই জগনমোহন আহিছিল, আৰু জগনমোহনৰ এই গতি হ'ল হিতাধিকাৰী বনাই তাৰপিছত আকৌ পুনৰবাৰ এইবাৰ আমাৰ চন্দ্ৰবাবু নাইডু আহিল। চন্দ্ৰমোহন আহি আছে দেই, চন্দ্ৰবাবু নাইডু আহিলে। গতিকে এই কথাটো এনেকুৱা নহয় যে হিতাধিকাৰী হ'লেই হিতাধিকাৰী সকলোৱে যে তেওঁকে ভোট দিব, মানে আমাৰ মুখ্যমন্ত্ৰীকে দিব বা আমাৰ মুখ্যমন্ত্ৰীৰ দলকে দিব। ঠিক সেইদৰে আপোনালোকে যদি অৰবিন্দ কেজৰিৱালৰ কথাটো চায়, দিল্লীতেই চাওক বাৰু, দিল্লীৰ মানুহবোৰ অলপ লিটাৰেটো শিক্ষিত যথেষ্ট পৰিমাণে, সকলো নহ'লেও মেক্সিমাম শিক্ষিত আমাৰ অসমৰ তুলনাত। গতিকে সেইটো হিচাপত যদি চায়, দিল্লীটো কিন্তু অৰবিন্দ কেজৰিৱালে বিশ্বমানৰ শিক্ষাৰ ব্যৱস্থা কৰিছিল চৰকাৰী স্কুলত, য'ত আমি শুনিছিলোঁ, আমি নিউজ পাইছিলোঁ যে যিবিলাকে প্ৰাইভেট স্কুলত পঢ়াই আছিলে ল'ৰা ছোৱালী, সেইবিলাক মানুহে যিহেতু দিল্লীত থকাৰ খৰচটো বেছি, গতিকে তেওঁলোকৰ ল'ৰা ছোৱালী আনি পেলাই প্ৰাইভেট স্কুলত দি দিছিল, চৰকাৰী স্কুলত দি দিছিলে। মানে কেজৰিৱাল অহাৰ পিছত চৰকাৰী স্কুললৈ তেওঁলোকৰ ল'ৰা ছোৱালী লৈ আহিছিলে, কাৰণ তাতকৈ প্ৰাইভেটতকৈ ইয়াত বেছি শিক্ষা ভাল আছিলে। আৰু বেচৰকাৰী মানে চৰকাৰী স্কুলৰ শিক্ষা ইমানেই ভাল আছিলে যে ব্যক্তিগত খণ্ডৰ স্কুলবিলাকত অৱস্থা কাহিল হৈ গৈছিলে মালিক পক্ষৰ, কাৰণ তাত যিবোৰ সৰু সৰু স্কুল আছিলে সেইবিলাকত যেতিয়া ল'ৰা ছোৱালী নোযোৱা হৈ গ'ল, তেওঁলোকৰতো অকণমান প্ৰব্লেম হ'বই। সেই ধৰণৰ এটা কথা আছিলে। আপোনালোকে জানে আমেৰিকাৰ পৰাও আহি পেলাই সেইটো শিক্ষা কেনেকৈনো ভাৰতত কৰিব পাৰিছে, যে চৰকাৰী শিক্ষাক ইমান উন্নত কেনেকৈ কৰিব পাৰিছে বুলি তেওঁলোকেও চাবলৈ বাধ্য হৈছিল। শিক্ষা তেনেকুৱা কৰিছিলে। বিজুলী বিনামূলীয়াকৈ দিয়াটোতো তেওঁলোকৰ একেবাৰে প্ৰথম নীতি আছিলে। পাঞ্জাৱৰ ক্ষেত্ৰতো সেই একেটাই কথা। গতিকে বিনামূলীয়াকৈ বিজুলী দিছিলে, পানী দিছিলে, মহিলাক গাড়ীত অহা যোৱা বিনামূলীয়া। দিল্লীৰ মহিলাই চৰকাৰী বাছত কেতিয়াও পইচা দি উঠাৰ ৰেকৰ্ড নাই। কিন্তু ইমানৰ পিছতো কিন্তু কেজৰিৱাল হাৰি গ'ল। গতিকে এতিয়া মেইন কথাটো হ'ল, মই মূল কথাটো এইটোৱে ক'ব খুজিছোঁ যে বিনামূলীয়া আঁচনি হ'লেই, হিতাধিকাৰী হ'লেই আমি যে বহুতেই ভাবি লৈছোঁ যে এওঁলোকক আৰু হিলাব নোৱাৰি, সেইটো কিন্তু নহয়। কাৰণ কিয়, বিনামূলীয়া আঁচনি লোৱা বহুতবোৰ মানুহে এটা কথা জানে যে এই চৰকাৰখনে ক'ৰ পৰা কেনেকৈ দি আছে, উদ্ধাৰ ঋণ লৈ দি আছে, আমাক যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বিপদলৈ গৈছে। কিন্তু তেওঁলোকে লোৱাৰ সময়ত ঠিকেই লয়, দিয়াৰ সময়ত ভোটটো নিদিয়ে। যিটো যোৱা লোকসভা নিৰ্বাচনত অসমত সেইটো আমি বহুতবোৰ জেগাত, বিশেষকৈ উজনি অসমত দেখা পালোঁ যে অৰুণোদয় হিতাধিকাৰীয়ে যিটো হাৰত, যেনেধৰণে একেবাৰে আপোনাৰ শিপা উভালি গৈ পেলাই ভোটটো দিব লাগিছিল, তেনেধৰণে ভোট নিদিলে। আৰু দিয়া হ'লে ইমান 1-1.5 লাখ ভোটত তেওঁলোক পৰাজিত হ'ব নালাগিলহেঁতেন। গতিকে কিছু পৰিমাণে হিতাধিকাৰী বুলি আমি গালি পাৰি থাকোঁ, মই নিজেও গালি পাৰোঁ হিতাধিকাৰীক, হয় হিতাধিকাৰীৰ ওপৰত খং উঠে। কিন্তু এনেকুৱাও নহয় যে হিতাধিকাৰীয়ে আঁচনিয়ে কেৱল চৰকাৰক বাৰে বাৰে ক্ষমতাত অহাত সহায় কৰিব। আপোনালোকেও ভাবিবচোন কথাটো। নমস্কাৰ, ধন্যবাদ।